নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে শাৰদীয় শুভকামনা জনাইছো আৰু স্বাগতম জনাইছো আমাৰ সংবাদ প্ৰবাহৰ আজিৰ খণ্ডলৈ। বিগত সপ্তাহৰ দুটিমান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে মই নৱজিত ডেকা। আজিৰ সংবাদ প্ৰবাহত আছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শাৰদীয় দুৰ্গোৎসৱৰ উলহ-মালহ, গুৱাহাটী উচ্চ ন্যায়ালয়ত 6 গৰাকী ন্যায়াধীশৰ শপত গ্ৰহণ আৰু বৰপেটাৰ চিনপৰা ভিথি থানত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 573 সংখ্যক আবিৰ্ভাৱ মহোৎসৱ পালন। প্ৰিয় দৰ্শক, শৰৎ মানেই উৎসৱৰ বতৰ, শৰৎ মানেই প্ৰকৃতিৰ বিনন্দীয়া ৰূপ। আৰু এই শৰৎকালতে দুৰ্গতি নাশিনী দেৱী দুৰ্গাৰ পূজাভাগ আগবঢ়োৱা হয় আৰু এইবাৰো বিগত সপ্তাহত উদযাপন কৰা হয় শাৰদীয় দুৰ্গোৎসৱ। অসমৰ প্ৰান্তে প্ৰান্তে দুৰ্গোৎসৱৰ কিছু খবৰ দিব খুজিছোঁ সংবাদ প্ৰবাহৰ আজিৰ খণ্ডত। বিগত সপ্তাহত ৰাজ্যজুৰি শাৰদীয় দুৰ্গোৎসৱ ধৰ্মীয় ৰীতি নীতি আৰু উৎসাহ উদ্দীপনাৰে পালন কৰা হয়। ৰাজ্যজুৰি কোভিডৰ নীতি নিয়মৰ মাজেৰে পূজা মণ্ডপসমূহত পুৱাৰে পৰা পুৰুষ মহিলাকে ধৰি ভক্তবৃন্দৰ ভিৰ পৰিলক্ষিত হয়। সকলো কোভিড বিধি মানি পূজা অনুষ্ঠিত কৰা পূজাথলীসমূহত ঢাক ঢোলৰ শব্দ, দেৱী বন্দনা আৰু পুৰোহিতৰ মন্ত্ৰোচ্চাৰণৰ পবিত্ৰ পৰিৱেশত পূজা অৰ্চনা আগবঢ়োৱা হয়। গুৱাহাটী মহানগৰীৰ পূজা মণ্ডপসমূহত ভক্তসকলে দেৱীৰ আশীৰ্বাদ বিচাৰি ধূপ ধূনা তথা বন্তি জ্বলাই দেৱী দুৰ্গাৰ শ্ৰীচৰণত সেৱা জনোৱা দেখিবলৈ পোৱা যায়। কোভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনৰ নিৰ্দেশ মৰ্মে পূজা কমিটিসমূহে কোভিডৰ স্বাস্থ্যবিধি মানি চলিবলৈ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হয়। মহানৱমী পূজাৰ দিনা শক্তিপীঠ কামাখ্যাকে ধৰি বিভিন্ন পূজা মণ্ডপত কুমাৰী পূজা অনুষ্ঠিত কৰা হয়। কামাখ্যা ধামত 9 গৰাকী কুমাৰীক পূজাৰ বেদীত বহুৱাই কুমাৰী পূজা কৰা হয়। কামাখ্যা ধামত প্ৰতিপদ তিথিৰ পৰা নৱমীলৈকে 45 গৰাকী কুমাৰীক বৈদিক ৰীতি নীতিৰে পূজা অৰ্চনা কৰা হয়। কোকৰাঝাৰতো মহা অষ্টমীৰ দিনটোত কোভিড বিধি মানি ভক্তপ্ৰাণ ৰাইজ পূজাস্থলীসমূহত উপস্থিত হৈ অপায় অমংগল নাশ কৰাৰ বাবে দেৱীৰ ওচৰত প্ৰাৰ্থনা কৰা পৰিলক্ষিত। দৰং জিলাৰ মঙলদৈত কোভিড বিধি মানি দেৱী দুৰ্গাৰ পূজা অনুষ্ঠিত হয়। মঙলদৈৰ পুৰণি নাট্য মন্দিৰ, বাৰোৱাৰী পূজা সমিতিয়ে এইবেলি দুৰ্গা পূজাৰ 126 বছৰত পদাৰ্পণ কৰিছে। বামুণপাৰা পূজা সমিতিয়েও কোভিড বিধি মানি পূজা অনুষ্ঠিত কৰিছে।
ঢাক ঢোলৰ শব্দ দেৱী বন্দনাৰে পূজাথলীসমূহ মুখৰিত হৈ পৰিছে। গুৱাহাটী মহানগৰীৰো পূজা মণ্ডপসমূহত ভক্তসকলে দেৱীৰ আশীৰ্বাদ বিচাৰি ধূপ ধূনা তথা বন্তি জ্বলাই দেৱী দুৰ্গাৰ শ্ৰীচৰণত সেৱা জনোৱা দেখিবলৈ পোৱা যায়। কোভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনৰ নিৰ্দেশ মৰ্মে পূজা সমিতিসমূহে কোভিডৰ স্বাস্থ্যবিধি বজাই চলিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে। শিৱসাগৰৰ আহোম যুগৰ দেৱী দৌলত জনতাৰ ব্যাপক ভিৰ পৰিলক্ষিত হয়। উল্লেখযোগ্য যে প্ৰায় ৩০০ বছৰীয়া ইতিহাস সমৃদ্ধ এই দৌল ১৭৩৪ খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ শিৱসিংহৰ দিনত বৰৰজা অম্বিকাই এটা বৃহৎ পুখুৰী খান্দি তাৰ পাৰত নিৰ্মাণ কৰিছিল। প্ৰতি বছৰে দুৰ্গা পূজাৰ সময়ত এই দেৱী দৌলত আধ্যাত্মিক পৰিৱেশ পৰিলক্ষিত হয় আৰু এইবাৰো দেৱী দৌলত পূৰ্বৰ ধাৰা অব্যাহত আছে। যোৰহাটৰ ঐতিহ্যমণ্ডিত তথা আহোমৰ ৰাজত্বকালতে স্থাপন হোৱা বুঢ়ী গোসানী দেৱালয়ত মহা অষ্টমীৰ দিনটোত বহুসংখ্যক ভক্তই ভিৰ কৰা পৰিলক্ষিত হয়। এইবাৰ এই দেৱালয়খনত শৰাই আগবঢ়োৱা বা ধূপ চাকি জ্বলোৱাটো বাৰণ কৰা হৈছে। উল্লেখযোগ্য যে ২২৭ বছৰীয়া এই বুঢ়ী গোসানী দেৱালয়ত এইবাৰ কোভিডজনিত পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অনুষ্টুপীয়াকৈ পূজা অনুষ্ঠিত কৰা হয়। লখিমপুৰ জিলাৰ বিভিন্ন ঠাইত উলহ মালহেৰে দুৰ্গা পূজা উদযাপন কৰা হৈছে। নগৰখনত পঞ্চানন দেৱালয়ত দুৰ্গা পূজা উপলক্ষে অভূতপূৰ্ব ভিৰ পৰিলক্ষিত হয়। জিলাখনৰ নাৰায়ণপুৰতো বিভিন্ন স্থানত উলহ মালহেৰে দুৰ্গা পূজা উদযাপিত হৈছে। নাৰায়ণপুৰৰ ধলপুৰস্থিত শ্ৰী শ্ৰী পেটুৱা গোসানী থানতো উদযাপন কৰা হৈছে দুৰ্গা পূজা। পুৱাৰে পৰা শক্তিপীঠখনত অগণন ভক্তৰ আগমন পৰিলক্ষিত হ'ল। ইফালে বজালী জিলাৰ বাঘমৰা দুৰ্গা পূজাস্থলীত পূজা উপলক্ষে এক কুইজ প্ৰতিযোগিতাৰো আয়োজন কৰা হয়। বহুসংখ্যক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাই পূজাস্থলীত এক আনন্দময় পৰিৱেশৰ সৃষ্টি কৰে। জিলাখনৰ বিভিন্ন পূজা মণ্ডপত প্ৰশাসনৰ নিৰ্দেশ অনুসৰি কোভিড বিধি মানি দুৰ্গা পূজা অনুষ্ঠিত কৰা হৈছে। ওদালগুৰি চহৰৰ দুৰ্গা পূজাৰ মণ্ডপসমূহতো মহা অষ্টমীৰ দিনটোত দেখা গ'ল ভক্তৰ সমাগম। চহৰখনৰ ৰামকৃষ্ণপল্লী সাৰ্বজনীন দুৰ্গা পূজাস্থলীত পুৱাৰে পৰা হাতে হাতে চাকি ধূপ ফুল প্ৰসাদ আদি লৈ ভক্তসকলে দেৱী দুৰ্গাৰ আশীৰ্বাদ কামনা কৰে। লক্ষণীয় যে ওদালগুৰি জিলাৰ পূজাস্থলীসমূহত ভক্তসকলক এবাৰেই প্ৰৱেশৰ অনুমতি প্ৰদান কৰা হৈছে। তদুপৰি ভক্তসকলে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে উদ্যোক্তাসকলে। মহা অষ্টমী উপলক্ষে হাইলাকান্দি জিলাতো উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। চহৰখনৰ মা অন্নপূৰ্ণা দুৰ্গা পূজা সমিতিয়ে এইবাৰ ব্যতিক্ৰমী থিমেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। এইবাৰ পূজা সমিতিখনে টকিঅ' অলিম্পিকত ভাৰতৰ সাফল্য পূজা মণ্ডপত তুলি ধৰিছে। এই পূজাস্থলীত টকিঅ' অলিম্পিকৰ স্বৰ্ণ বিজয়ী নীৰজ চোপ্ৰাৰ লগতে বেডমিণ্টন তাৰকা পি.ভি. সিন্ধু তথা অসমৰ গৌৰৱ বক্সাৰ লাভলীনা বৰগোহাঁইৰ প্ৰতিমূৰ্তি স্থাপন কৰিছে। ইফালে গোৱালপাৰা জিলাতো দুৰ্গা পূজা উপলক্ষে ৰাইজৰ ব্যাপক সমাগম পৰিলক্ষিত হয়। জিলাখনৰ জয়ভূম কামাখ্যাবাৰী পীঠস্থানে সমন্বয়ৰ অনন্য নিদৰ্শন দাঙি ধৰিছে। মুছলিম ধৰ্মাৱলম্বী লোকে বসবাস কৰা অঞ্চলটোত মাত্ৰ দুঘৰ হিন্দু পৰিয়ালে বাস কৰে। ইছলাম ধৰ্মাৱলম্বী লোকসকলে যুগ যুগ ধৰি ৰক্ষণাবেক্ষণ দি আহিছে ঐতিহাসিক তীৰ্থস্থানখন। উল্লেখযোগ্য যে প্ৰতি বছৰে এই পীঠস্থানখনত মুছলিম ধৰ্মাৱলম্বী লোকসকলে দান বৰঙণি দি দুৰ্গা পূজা অনুষ্ঠিত কৰি আহিছে। ধেমাজিৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী কামেশ্বৰী আই থানতো মহা অষ্টমীৰ দিনটোত জনতাৰ ব্যাপক সঁহাৰি পৰিলক্ষিত হয়। বঙালমাৰী মিচিং গাঁওস্থিত এই পূজাথলীলৈ জিলাখনৰ ভিন্ন প্ৰান্তৰ পৰা জনতাৰ আগমন পৰিলক্ষিত হয়। মহা অষ্টমীৰ দিনটোত প্ৰথাগত ৰীতি নীতিৰে পূজাৰ কাম কাজ সমাপন হয়। ঢোলে ডগৰে বৰতাল বজাই দেৱী বন্দনাৰে পূজাস্থলী মুখৰিত হৈ পৰা দেখা যায়। নলবাৰী জিলাৰ শতাধিক পূজাস্থলীতো এইবাৰ অনুষ্টুপীয়াকৈ দুৰ্গা পূজাৰ আয়োজন কৰা হয়। জিলাখনৰ সকলো পূজাস্থলীতে সাংস্কৃতিক কাৰ্যসূচী বাতিল কৰি অকল ধৰ্মীয় ৰীতি নীতিৰে পূজাৰ কাম কাজ সমাপন কৰা হয়।
বিভিন্ন পূজাস্থলীত মহিলাসকলে শৰাই আগবঢ়াই মা দুৰ্গাৰ চৰণত সেৱা লোৱা পৰিলক্ষিত হয়। হোজাইতো দেৱী বন্দনাৰে পূজাস্থলীসমূহ মুখৰিত হৈ পৰে। কোভিডৰ পৰিপ্ৰেক্ষিতত জাক-জমকতা নাথাকিলেও আধ্যাত্মিকতা আৰু উৎসৱমুখৰ পৰিৱেশে পূজাস্থলীসমূহ জীপাল কৰি তোলে। ভক্তপ্ৰাণ ৰাইজে কোভিডৰ সম্পূৰ্ণ ৰীতি নীতি পালন কৰি পূজাসমূহত অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা যায়। শিৱসাগৰ জিলাৰ ১১২ বছৰীয়া নাজিৰাৰ পূজা মন্দিৰতো শাৰদীয় দুৰ্গোৎসৱ অনুষ্ঠিত হয়। দেশৰ মংগল কামনা কৰি প্ৰতিগৰাকী ভক্তই মা দুৰ্গাৰ চৰণত সাষ্টাংগে প্ৰণিপাত জনাইছে। নাজিৰাৰ এই ১১২ বছৰীয়া ঐতিহাসিক পূজা মণ্ডপত পূৰ্বৰ তুলনাত ভক্তৰ সমাগম এইবাৰ কিছু কম হোৱা পৰিলক্ষিত হৈছে। আৰু এই দুৰ্গা পূজাখনৰ মহিমা সুকীয়াভাৱে আছে। আৰু যিহেতু আমি আহিছোঁ আজি, আমি দেৱী মাৰ ওচৰত কামনা কৰিছোঁ যে যি অসমত বা সমগ্ৰ ভাৰতবৰ্ষতে সমগ্ৰ বিশ্বতে কৰোণা মহামাৰীয়ে যি সন্ত্ৰাস সৃষ্টি কৰিছে, এই দেৱী মাৰ যেন এই কৃপাময়ত দেৱী মাৰ কৃপাত আপোনাৰ এই কৰোণা মহামাৰী দূৰ হওক, নিপাত যাওক, সেইটো আমি কামনা কৰিছোঁ, দেৱী মাৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। সাংস্কৃতিক নগৰী তেজপুৰৰ বিভিন্ন পূজা মণ্ডপত জনতাৰ ভিৰ পৰিলক্ষিত হয়। ৰাজ্যখনৰ অন্যতম শক্তিপীঠ হিচাপে খ্যাত তেজপুৰত মা ভৈৰৱী মন্দিৰত শ্ৰী শ্ৰী দুৰ্গা দেৱীৰ স্থায়ী বিগ্ৰহত ভক্তসকলে ধূপ, চাকি, শৰাই, নৈবেদ্য আগবঢ়াই নিজৰ লগতে দেশৰ মংগল কামনা কৰে। শোণিতপুৰ জিলাৰ গোৰ্খা অধ্যুষিত খনামুখৰ গোৰ্খা চকত গোৰ্খা সম্প্ৰদায়ৰ লোকসকলে দ্বাদশ বৰ্ষৰ বাবে শ্ৰী শ্ৰী দুৰ্গা দেৱীৰ পূজা অৰ্চনা কৰে। ৰাজ্যৰ আন প্ৰান্তৰ দৰে ডিব্ৰুগড়তো জিলা প্ৰশাসনে বান্ধি দিয়া কোভিডৰ নীতি নিয়ম অনুসৰি দুৰ্গা পূজা অনুষ্ঠিত হৈছে। এইবাৰ জিলাখনৰ সদৰত ১০০খনৰ অধিক দুৰ্গা পূজা অনুষ্ঠিত হৈছে। জালুকপাৰা, মালিপট্টি, ইণ্ডিয়া ক্লাব, গ্ৰেহেম বাজাৰ, মিলনজ্যোতি সংঘ, গেন্দায়িনী মন্দিৰ আদিৰ পূজা উল্লেখনীয়। প্ৰিয় দৰ্শক, বিগত সপ্তাহৰ অন্য এক গুৰুত্বপূৰ্ণ খবৰ হ'ল গুৱাহাটী উচ্চ ন্যায়ালয়ত ৬গৰাকী ন্যায়াধীশক শপত বাক্য পাঠ কৰোৱাই উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সুধাংশু ধুলিয়াই। সংবাদ প্ৰবাহত এইবাৰ দিব খুজিছোঁ এই সম্পৰ্কে কিছু খবৰ। বিগত সপ্তাহৰ ১৩ অক্টোবৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সুধাংশু ধুলিয়াই ৬গৰাকী ন্যায়াধীশক শপত বাক্য পাঠ কৰোৱায়। ইয়াৰে সৌমিত্ৰ শইকীয়া আৰু পাৰ্থিৱজ্যোতি শইকীয়াই ন্যায়াধীশ হিচাপে আৰু কাখেতু চেমা, দেৱাশীষ বৰুৱা, মালাশ্ৰী নন্দী আৰু মাৰ্লি ভেংকুঙে অতিৰিক্ত ন্যায়াধীশ হিচাপে শপত লয়। শপতগ্ৰহণ অনুষ্ঠানটিত ন্যায়াধীশ এন কটেশ্বৰ সিং, ন্যায়াধীশ মানস ৰঞ্জন পাঠক, ন্যায়াধীশ সুমন শ্যামকে ধৰি কেইবাগৰাকীও ন্যায়াধীশ আৰু অধিবক্তাই অংশগ্ৰহণ কৰে। প্ৰিয় দৰ্শক, সংবাদ প্ৰবাহত এইবাৰ দিব খুজিছোঁ অন্য দুটিমান গুৰুত্বপূৰ্ণ খবৰ। দুৰ্গা পূজাৰ উখল মাখল পৰিৱেশৰ মাজতে বিগত সপ্তাহত বৰপেটা জিলাৰ বিভিন্ন স্থানত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৩ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ অনুষ্ঠিত কৰা হয়। বৃহত্তৰ বৰপেটা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ মহোৎসৱ উদযাপন সমিতিৰ উদ্যোগত আৰু চিনপৰা ভিথিথান পৰিচালনা সমিতিৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে ভিথিথানত আৱিৰ্ভাৱ মহোৎসৱ পালন কৰা হয়। পুৱা ধৰ্মধ্বজা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ উদযাপন সমিতিৰ সভাপতি গুণীন্দ্ৰনাথ দাসে ধৰ্মধ্বজা উত্তোলন কৰে। ইয়াৰ পাছত বৰপেটা চহৰত ভকত বৈষ্ণৱৰ সহযোগত ভাগৱত শোভাযাত্ৰা উলিওৱা হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই উজনিৰ ধোৱাহেতা বেলগুৰিৰ পৰা যেতিয়া বৰপেটালৈ আহিছিল, আহি তেওঁ নাৱেৰে আহি থাকোঁতে এই পালেংদি বৰীৰ সোণপুৰাত তেওঁ ৫টা শুভ চিন দেখি নাও ৰাখি ভকত সমন্বিতে ইয়াতে তেওঁ
ৰৈছিল আৰু 6 মাহ কাল তেওঁ ইয়াত বসতি কৰিছিল। সেয়েহে এই সোণপৰা ভীতি থান এখন ঐতিহ্যমণ্ডিত থান আৰু এই সোণপৰা বাৰীৰ পৰাই সোণপৰা ভীতিৰ পৰাই পিছত তেখেতে কমাৰকুছি সত্ৰলৈ গৈছিল, তাত এবছৰ আছিল আৰু কমাৰকুছিৰ পৰা তেওঁ পাটবাউসীলৈকে তাত 18 বছৰ 6 মাহ কাল আছিল। আৰু সোণপৰা ভীতিক এই যুৱ প্ৰজন্মৰ মাজত ঐতিহ্য সম্পৰ্কে অৱগত কৰা, সোণপৰা ভীতিত থকা সমস্যাসমূহ ৰজাঘৰৰ দৃষ্টি আকৰ্ষণ কৰি সমাধান কৰা, এই সমস্ত কথাকে লৈ আমি ইয়াত জন্মোৎসৱ বৃহত্তৰ বৰপেটাবাসী ৰাইজৰ উদ্যোগত আৰু সোণপৰা ভীতি থান পৰিচালনা সমিতিৰ সহযোগত প্ৰথমবাৰৰ কাৰণে আমি আয়োজন কৰিছোঁ। বিগত সপ্তাহৰ অন্য এক গুৰুত্বপূৰ্ণ খবৰ, নগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত জিলাখনৰ কমলাদেৱী 2D ভৱনত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ জন্মতিথি উদযাপন কৰা হয়। এই উপলক্ষে অনুষ্ঠিত এখন সভাত অংশগ্ৰহণ কৰি অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াই লক্ষ্মীনাথ বেজবৰুৱাৰ জীৱন দৰ্শনৰ ওপৰত আলোকপাত কৰে। এই অনুষ্ঠানত অসম সাহিত্য সভাৰ প্ৰজ্ঞাভূষণ সন্মান প্ৰদান কৰা হয় বিশিষ্ট পণ্ডিত গৱেষক ডক্টৰ নৰেন কলিতাক। ইফালে ডক্টৰ মাইলছ ব্ৰনছন বঁটা প্ৰদান কৰা হয় শংকৰী সংস্কৃতিৰ বিশিষ্ট পণ্ডিত তিলক চন্দ্ৰ মজুমদাৰক। কলা লোকসাহিত্যৰ সাধু শব্দবিলাক সাধুকথাবোৰ গোটেই বিশ্বৰ প্ৰত্যেকটো শিশুৰ সৈতে জড়িত। সেইকাৰণে তেওঁ ভাবিছিলে যে অকল অসমীয়া মানুহৰ এইকেইটা সাধুৱে অসমতে সীমাবদ্ধ নাথাকিব, এটা সময়ত অসমৰ বাহিৰলৈ গুচি যাব। কেনেকৈ গুচি যাব? বুঢ়া বুঢ়ীয়ে সাধুৰ আজিৰ মেনেজমেণ্টৰ লগত কি সম্পৰ্ক সেয়া আমি বাহিৰৰ পেপাৰত দেখাইছোঁ। বুজিছেনে কথাটো? কিয় সাৰ্বজনীনতা? সেইকাৰণে আমাৰ বৰকটকী ডাঙৰে যেনেকৈ কৈছে যে আমি বাহিৰৰ প্ৰতিও আমাৰ নজৰটো থাকিব লাগিব। সেইটো কথা বৰকটকীৰ কয় কথা নহয়, সেইটো মোৰ কথা নহয়, এইটো কথা লক্ষ্মীনাথ বেজবৰুৱাই যেতিয়া আমাৰ ভাষাৰ স্থিতিৰ কাৰণে যুদ্ধ কৰি আছিলে তেতিয়াও তেওঁ সেইটো কথা কৈছে। অহা 2 নৱেম্বৰৰ পৰা বছৰজোৰা কাৰ্যসূচীৰে শিৱসাগৰ মহাবিদ্যালয়ে মহাৰজত জয়ন্তী উদযাপন কৰিব। বিগত সপ্তাহত এক সংবাদমেলযোগে জয়ন্তী উদযাপন সমিতিয়ে প্ৰকাশ কৰে যে 1947 চনৰ 2 নৱেম্বৰত পদ্মধৰ চলিহা আৰু পৰাগ চলিহাৰ নেতৃত্বত আনুষ্ঠানিকভাৱে আৰম্ভ হোৱা শিৱসাগৰ মহাবিদ্যালয়ে গৌৰৱোজ্জ্বল 75 বছৰ পূৰ্ণ কৰা উপলক্ষে বছৰজোৰা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। কলেজৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল, শিক্ষক শিক্ষয়িত্ৰীসকল বা কৰ্মচাৰীসকল, আমাৰ বহু আগতে পাছ কৰি যোৱা ইয়াৰ পৰা ওলাই যোৱা যিখিনি প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে, সেই সকলোৰে মনত এটা খুব আশা আছিলে যে শিৱসাগৰ কলেজৰ প্ৰাংগণত পদ্মধৰ চলিহা ছাৰ, আমাৰ প্ৰতিষ্ঠাপক যি অধ্যক্ষ, আৰু গোটেই কলেজখনৰ মূল খনিকৰ স্বৰূপ যি আমাৰ পৰাগ চলিহা ছাৰৰ মূৰ্তি স্থাপন হ'ব লাগে বুলি এটা কথা আছিলে, চবেই আশা কৰিছিলে। গতিকে এই মূৰ্তি দুটা স্থাপন কৰাৰ ক্ষেত্ৰত আমাৰ কলেজ পৰিয়াল, আমাৰ কলেজৰ ছাত্ৰ একতা সভা 18-19 বৰ্ষ, প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক আমি আচলতে নিমন্ত্ৰণ কৰিছোঁ আৰু বিভিন্নখিনিয়ে আমাক যোগাযোগ কৰিছে। আৰু এটা কথা চিৰসত্য যে ব্যক্তিগতভাৱে ইমান হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীক আমি আচলতে মাতিব নোৱাৰোঁ। গতিকে আমি বিভিন্ন ধৰণৰ ফেচবুকৰ জৰিয়তে বা যিবিলাক ইলেক্ট্ৰনিক মাধ্যম আছে বা আপোনালোকৰ জৰিয়তে, সংবাদ মাধ্যমৰ জৰিয়তে এই ক্ষেত্ৰত আপোনালোকৰ সহযোগিতাটো আমাৰ একান্তই কাম্য। 9 অক্টোবৰৰ বিশ্ব ডাক দিৱসৰ লগত সংগতি ৰাখি ডাক বিভাগে পালন কৰা ডাক সপ্তাহৰ অংশ হিচাপে বিগত সপ্তাহৰ বৃহস্পতিবাৰে ব্যৱসায়িক উন্নয়ন দিৱস উপলক্ষে তেজপুৰত কেতেকীবাৰী নৱপ্ৰভাত অনাথ আশ্ৰমৰ শিশুৰ আধাৰ কাৰ্ডৰ কাম সম্পূৰ্ণ কৰা হয়। ডাক বিভাগৰ দৰং সংমণ্ডলৰ সহকাৰী অধীক্ষক সুৰজিৎ ডেকাৰ পৰ্যবেক্ষণত অনুষ্ঠিত শিবিৰত অনাথ আশ্ৰমখনৰ 23 গৰাকী অনাথ শিশুৰ আধাৰ কাৰ্ডৰ প্ৰস্তুতিৰ পদক্ষেপ গ্ৰহণ কৰা হয়। প্ৰত্যেক দিনে আমাৰ বিভিন্ন সেৱাসমূহ যিদৰে মেইলছ, বিজনেছ ডেভেলপমেণ্ট, PLI, বেংকিং, এই আটাইবোৰ সামৰি প্ৰত্যেক সপ্তাহৰ প্ৰত্যেকটো দিনতে এটি এটিকৈ আমি উদযাপিত কৰি আহিছোঁ। আৰু আজি বিজনেছ ডেভেলপমেণ্ট ডে। এই বিজনেছ ডেভেলপমেণ্ট ডেত আমি এটি পদক্ষেপ গ্ৰহণ কৰিছোঁ যে যিসকল অনাথ শিশু ইয়াত আজি কেতেকীবাৰী এই নৱপ্ৰভাত অনাথ আশ্ৰমত আজি আছেহি, আমি তেখেতসকলক আধাৰ এনৰোলমেণ্ট কৰাৰ যি প্ৰচেষ্টা হাতত লৈছোঁ। ইয়াত সৰ্বমুঠ 23 গৰাকী অনাথ শিশু আছে। আমি তেখেতসকলক আজি আধাৰ এনৰোলমেণ্ট কৰিম ইয়াত। আৰু ভাৰতীয় ডাক সপ্তাহৰ
যিটা সপ্তাহ অনুষ্ঠিত হৈ আহিছে। আজি হ'ল বিজনেছ ডেভেলপমেণ্ট ডে, আৰু বিজনেছ ডেভেলপমেণ্ট ডেত এই পদক্ষেপ আমি দৰং ডাক সংমণ্ডলৰ তৰফৰ পৰা গ্ৰহণ কৰিছোঁ। প্ৰিয় দৰ্শক, এয়াই আছিল সংবাদ প্ৰবাহৰ আজিৰ খণ্ডৰ খবৰ। পৰৱৰ্তী সপ্তাহত আৰু কেইটামান গুৰুত্বপূৰ্ণ খবৰৰ সৈতে মই নৱজিৎ ডেকা আপোনালোকৰ সন্মুখত পুনৰ উপস্থিত হ'ম। আপোনালোকে চাবলৈ নাপাহৰিব DD অসমৰ অনুষ্ঠান সংবাদ প্ৰবাহ সম্প্ৰচাৰিত হয় প্ৰতি শনিবাৰে পুৱা 9:30 বজাত। তেতিয়ালৈ বিদায় লৈছোঁ, নমস্কাৰ।